নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব লোৱা বিষয়টো হৈছে শিশু আৰু ইমোশ্যন, চাইল্ড এণ্ড ইমোশ্যন, আৰু এই সম্পৰ্কে জানিবলৈ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ইমোশ্যন বুলি যেতিয়া আমি কওঁ, ইমোশ্যনৰ ব্যাখ্যা হিচাপে আমি চাব যাওঁ, ইমোশ্যন হৈছে মানুহৰ ফিলিং, আৰু এই ফিলিংসমূহ বিভিন্ন ধৰণৰ হ'ব পাৰে। যেনে আমি যিকেইটা বেছিক বস্তু বেছিক হয় সেইকেইটা সুখ, দুখ, ভয়, ঘৃণা, ছাৰপ্ৰাইজ আৰু খং, এই ছয়বিধৰ বেছিক ইমোশ্যন হিচাপে আমি ল'ব পাৰোঁ। তাৰ বাহিৰেও আৰু ছেকেণ্ডাৰী কিছুমান ইমোশ্যন থাকে, যেনে ধৰণক ভোক লগা, জেলাচি ফিল, এই বিভিন্ন ধৰণৰ ইমোশ্যন আমাৰ মানুহৰ মাজত মানুহৰ ডেভেলপ হয়। সেই হিচাপে শিশুৰো সৰুৰ পৰাই জন্ম হোৱাৰ পৰাই তেওঁলোকৰ বিভিন্ন ধৰণৰ ইমোশ্যন ডেভেলপ হয়। শিশু যেতিয়াই জন্ম হয়, যেতিয়াই আপোনালোকে দেখিব সৰু শিশুৰ ক্ষেত্ৰত যেতিয়া তেওঁ ভোক লাগে, তেওঁ কান্দিবলৈ ধৰে। এই কান্দিবলৈ ধৰা যেতিয়া ভোক লাগে, ভোকৰ ইমোশ্যনটো কান্দা হিচাপে প্ৰকাশ পায়। আৰু সদায় ইমোশ্যনটো এটা বন্দুকৰ গুলিৰ নিচিনা। আমি যদি উদাহৰণ হিচাপে ল'ব যাওঁ, ইমোশ্যনটো এটা বন্দুকৰ গুলিৰ নিচিনা। সেইটো প্ৰকাশ পাবলৈ দৰকাৰ হয় এটা ট্ৰিগাৰৰ, আৰু সেই ট্ৰিগাৰটোৱে মানুহৰ যিটো এক্সপ্ৰেশ্যন। এতিয়া আমাৰ শিশুৰ ক্ষেত্ৰত আমি দেখা পাওঁ, কেতিয়াবা খং উঠিলে খুব তেওঁলোকে হাৰ্টবিট বাঢ়ি যাব, খুব কঁপিব, তেনেধৰণে খঙৰ ইমোশ্যন এটা থাকিব পাৰে। কেতিয়াবা ফূৰ্তি হ'লে তেওঁলোকে হাঁহিব, বিভিন্ন ধৰণৰ। এতিয়া আমি ইমজিসমূহ চালে দেখা পাওঁ বিভিন্ন ধৰণৰ খঙৰ, ফূৰ্তিৰ, তাৰপিছত দুখ লগা, চকু পানী ওলোৱাৰ, দুখ লগাৰ যদি ইমজিটো চাব যাওঁ তেনেহ'লে তাতে চকু পানী থকা দেখা যাওঁ। এইবিলাক হৈছে ইমোশ্যনৰ এক্সপ্ৰেশ্যন আৰু ৱে অফ এক্সপ্ৰেশ্যন। এইসমূহ ডেভেলপমেণ্টৰ ক্ষেত্ৰত শিশুৰ যথেষ্ট গুৰুত্ব। শিশুৰ এই ইমোশ্যনসমূহ পৰ্যায়ক্ৰমে শিশু অৱস্থাৰ পৰা, আৰ্লি চাইল্ডহুডৰ পৰা ডিউৰিং চাইল্ডহুড তেওঁলোকৰ যথেষ্ট ইমোশ্যনেল ডেভেলপমেণ্টখিনি হয়। এই ইমোশ্যন ডেভেলপমেণ্টখিনিৰ ক্ষেত্ৰত অভিভাৱকে যথেষ্ট গুৰুত্ব দিব লাগে। আজিৰ সমাজত আমি দেখা পাই আহিছোঁ ইমোশ্যন ডেভেলপমেণ্টখিনি যে আমি সঠিকভাৱে লৈ যাব নোৱাৰাৰ কাৰণে শিশুসকল খুব খঙাল হৈ পৰে। কেতিয়াবা কোনোবা এটা পৰ্যায়ত কোনোবা এটা ইমোশ্যন খুব এক্সপ্ৰেছিভ হৈ পৰে, কেতিয়াবা খঙাল হৈ পৰে, খুব জেদি হৈ পৰে। এই ইমোশ্যনেল ডেভেলপমেণ্ট আৰু লগতে ছ'চিয়েল ইমোশ্যনেল ডেভেলপমেণ্টখিনি আমি অলপমান হয়তো ধ্যান সেইটো চাইডে কম দিয়াৰ কাৰণে শিশুসকল আমাৰ এই ইমোশ্যনেল ডেভেলপমেণ্টত কিছু সংখ্যক ইমোশ্যনেল ডেভেলপমেণ্টত পঢ়াৰ ক্ষেত্ৰত আমি অসুবিধা ফেচ কৰি আহিছোঁ। আমি যদি চাওঁ শিশুৰ ক্ষেত্ৰত আমি ইমোশ্যন কিছুমান পজিটিভ বা নিগেটিভ হিচাপে আমি ভাগ কৰি ল'ব পাৰোঁ। পজিটিভ ইমোশ্যন হিচাপে আমি পজিটিভ বুলি কোৱাৰ লগে লগে সদায় পজিটিভ ছাইডটোৱে চাওঁ। পজিটিভ ইমোশ্যন বুলি ক'লে সুখ আমি ল'ব পাৰোঁ, ফূৰ্তি ল'ব পাৰোঁ। আৰু নিগেটিভ ইমোশ্যন বুলি যদি আমি চাওঁ তেনেহ'লে খং বা জেদ বা জেলাচি বা গিল্টি, এইসমূহ আমি নিগেটিভ ইমোশ্যন হিচাপে ল'ব পাৰোঁ। আৰু এই পজিটিভ ইমোশ্যনসমূহ শিশুৰ ক্ষেত্ৰত দেখা পাওঁ। আৰু ইমোশ্যন বস্তুটো এনেকুৱা যে মানুহৰ ইমোশ্যন বা ফিলিং এই ইমোশ্যন বা ফিলিং সদায় নেচাৰেল। মানুহক যেতিয়া ভোক লাগিব, স্বাভাৱিক, মানুহৰ ভোক লাগিবই। মানুহৰ কিবা এটা যিকোনো ক্ষেত্ৰত কেতিয়াবা খং উঠিলে সেইটো খং উঠিব। তাৰ প্ৰকাশটোৰ ক্ষেত্ৰত আমি শিশু অৱস্থাৰ পৰা যেতিয়া আমি পাৰ কৰি আহি থাকোঁ, শিশুৰ অৱস্থাৰ পৰা তেওঁলোকে প্ৰকাশ কৰিব পৰ্যায়টো তেওঁলোকে শিকি আহি থাকে। এই ছ'চিয়েল ইমোশ্যনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত শিশুসকল আমি ঘৰত, বিশেষকৈ শিশুসকলক সদায় নিজৰ ঘৰখনেই প্ৰথম তেওঁলোকৰ শিক্ষা ক্ষেত্ৰ। শিশুসকলৰ ক্ষেত্ৰত আমি যদি চাওঁ, ঘৰৰ যদি পৰিৱেশ যদি ডেভেলপমেণ্টৰ কাৰণে সুস্থ নাথাকে, ঘৰত যদি হাই কাজিয়া হৈ থাকে, যদি বিভিন্ন ধৰণৰ অশান্তি ভোগ কৰি থাকে, তেনেহ'লে তেওঁলোকে তেনেধৰণৰ ৰিয়েক্ট কৰে। চাব, শিশুসকল কেতিয়াবা যদি ঘৰত দেখা পায় যে খং উঠিলে বস্তু দলিয়া বা খং উঠিলে কিবা এটা কৰা কোনোবা এটা ডাঙৰ শিশুক দেখা পায়, বা যদি জইণ্ট ফেমিলিত থাকে তেনেহ'লে ওপৰৰ শিশুসকলক দেখা পায়, তেনেহ'লে তেওঁলোকে সেই ইমোশ্যনখিনিৰ ক্ষেত্ৰত যেতিয়া তেওঁ খং উঠিব বা শিশুটোৰ খং উঠিব, তেতিয়া তেওঁ তেনেধৰণে ৰিয়েক্ট কৰিব। আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ, বা আমি এই ক্ষেত্ৰত আমাৰ স্কুলসমূহত বা অংগনবাড়ী কেন্দ্ৰসমূহত আমি কৰোঁ
আমি সকলোকে ইমোশ্যনেল ডেভেলপমেণ্ট ছাইডটো অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰোঁ। আমি চাওঁ যে শিশুসকলৰ ক্ষেত্ৰত প্ৰত্যেকৰে আমি কেতিয়াবা বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটিছ আছে, এক্টিভিটিছৰ জৰিয়তে তেওঁলোকে আমি অলপ দেৰি আগত কোৱাৰ দৰে পজিটিভ আৰু নিগেটিভ ইম'শ্যন কিছুমান আমি নিজেই আমি কেটেগৰী ৱাইজ ভাগ কৰি লৈছোঁ। তেওঁলোকক ইম'শ্যনসমূহ যেতিয়াই তেওঁ খং উঠিব বা যেতিয়াই তেওঁ খং উঠিব, যিবিলাক বেয়া ইম'শ্যন আছে, নিগেটিভ ইম'শ্যন আছে, তেতিয়া খং উঠাৰ লগে লগে তেওঁ সেইটো পজিটিভ ইম'শ্যনলৈ কেনেধৰণে কনভাৰ্ট কৰিব পাৰি বা কেনেধৰণে তেওঁ সেই খংটো কমাব পাৰি বা কেনেধৰণে তেওঁ জেদটো কমাব পাৰি বা কেনেধৰণে তেওঁ কিবা এটা যদি ভুল কৰে তেনেহ'লে সেই ভুলটো কেনেধৰণে স্বীকাৰ কৰিব পাৰি আৰু স্বীকাৰ কৰাৰ পিছত যিটো তেওঁলোকে হেপিনেছ পাব, যিটো অন্য এটা ইম'শ্যনলৈ গুচি যাব, হেপিনেছ পোৱা ইম'শ্যনটো তেওঁলোকক তাৰ ওপৰত বিভিন্ন এক্টিভিটিছৰ জৰিয়তে আমি আমাৰ কেন্দ্ৰসমূহৰ জৰিয়তে শিকাই থাকোঁ। আজিৰ সমাজ ব্যৱস্থাত বা বৰ্তমান এই যুগত আপোনালোকে বহুতেই দেখিছে শিশুৰ অপৰাধৰ প্ৰতি থকা প্ৰৱণতাটো যথেষ্ট বৃদ্ধি পাইছে। যিকোনো ক্ষেত্ৰতে সৰু অপৰাধে হওক বা ডাঙৰ অপৰাধে হওক বা তেওঁলোকৰ জেদ ভাৱটোৱে হওক বা তেওঁলোকৰ খং ভাৱটোৱে হওক, আমি এই ইম'শ্যনেল ডেভেলপমেণ্টখিনি আমি সৰু অৱস্থাৰ পৰাই যদি নকৰোঁ, তেওঁলোকৰ আমি যদি উদাহৰণ হিচাপে লওঁ, শিশু এটাৰ যদি লোভ ভাৱ বা কিবা এটা বস্তুৰ প্ৰতি থকা তেওঁলোকৰ আসক্ত ভাৱটো যদি তেওঁলোকে চুৰ কৰি বা অন্য এটা উপায়েৰে বা মানুহক নোকোৱাকৈ যি বস্তুটো লয়, সেই বহিঃপ্ৰকাশটো যাতে, সেই এক্সপ্ৰেশ্যনটো যাতে নঘটে, সেই এক্সপ্ৰেশ্যনটো নঘটাৰ কাৰণে আমি তেওঁলোকৰ আৰ্লি এজতে, শিশু অৱস্থাতে বা আৰ্লি চাইল্ডহুডৰ টাইমতে তেওঁলোকক আমি এই ইম'শ্যনেল ডেভেলপমেণ্টখিনি শিকাব লাগিব। যে তেওঁলোকৰ ইম'শ্যন, মই আগতে কোৱাৰ দৰে ইম'শ্যনৰ ওপৰত বা আৱেগৰ ওপৰত কাৰো কণ্ট্ৰল নাথাকে, কিন্তু যিখিনি ফিলিং ইম'শ্যন থাকিব, খং উঠিব, মানুহৰ সুখ লাগিব, মানুহৰ ভয় খাব আৰু এনেকুৱা ধৰণৰ ইম'শ্যন কিছুমান আছে। ভয় খোৱাৰ লগে লগে শিশু এটা যদি ভয় খায়, সেই ভয়টোৰ যদি ৰিয়েকশ্যন চাব যাওঁ তেনেহ'লে কেতিয়াবা শিশুটোৰ প্ৰতি বেয়াও হ'ব পাৰে। আৰু আমি যদি সেই ভয়টো যদি পজিটিভলৈ লৈ যাওঁ, সেই ভয়টো যদি স্কুল এখনত শিশু এজনে যদি শিক্ষকৰ প্ৰতি ভয় কৰি ক্লাছত নোযোৱাকৈ থাকে বা হোমৱৰ্ক কৰি আনিব কোৱাৰ কাৰণে তেওঁ যদি নকৰে, তেওঁ শিক্ষকৰ প্ৰতি ভয় থাকে, কিন্তু তেওঁ তেতিয়া স্কুলৰ প্ৰতি অহা বা ক্লাছলৈ অহাৰ সেই প্ৰৱণতাটো কমি যাব বা তেওঁৰ এই ক্লাছটোৰ প্ৰতি যিটো মনোযোগ দিব লাগিছিল, সেই মনোযোগটো কমি যাব, তেওঁৰ ভিতৰত সেই ভয় ভাৱটো সোমাই দিব। কিন্তু সেই ভয় ভাৱটো, সেই নিগেটিভখিনি আমি কেনেধৰণে পজিটিভ কৰিব পাৰোঁ, যে তেওঁ সেই হোমৱৰ্কখিনি কেনেধৰণে কৰিব পাৰে আৰু হোমৱৰ্ক কৰি অনাৰ পিছত শিক্ষকজনে কেনেধৰণে তেওঁক যে এনকাৰেজ কৰে, সেইটো সদায় লক্ষ্য কৰিব লাগিব। আমি এই যে নিগেটিভৰ পৰা পজিটিভ হ'লে তেওঁলোকৰ ইম'শ্যন বা ফিলিংসমূহ তেওঁলোকৰ নিগেটিভৰ পৰা পজিটিভ হ'লে কেনেধৰণে আনিব পাৰোঁ। আজিকালি আমি প্ৰায় দেখা পাওঁ শিশুসকলে যেতিয়া আজৰি পায় বা যেতিয়াই তেওঁলোকে ব'ৰ ফিল কৰে, যেতিয়াই তেওঁলোকৰ অন্য কাম কৰিব লগা নাথাকে, তেওঁলোকে মোবাইল লৈ ব্যস্ত হৈ থাকে। এই মোবাইলৰ জৰিয়তে তেওঁলোকে এই ছ'চিয়েল ইম'শ্যনেল ডেভেলপমেণ্টখিনি নহয়, ছ'চিয়েল ইম'শ্যনেল ডেভেলপমেণ্টৰ জৰিয়তে আমি ভাবোঁ যে সমাজখন বা শিশুসকল কিছু অলপ তেওঁলোকৰ ইম'শ্যনখিনি কণ্ট্ৰল কৰিব পাৰিব, তেওঁলোকৰ আৱেগখিনি কণ্ট্ৰল কৰিব পাৰিব, যাৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়ি উঠিব আৰু শিশুসকলৰ ভৱিষ্যত জীৱন উন্নত। আমি যদি চাওঁ, শিশুসকল যদি খঙৰ ইম'শ্যনটো, বহিঃপ্ৰকাশটো, যোনটো তাৰ ৰিয়েকশ্যন, মই আগত কোৱাৰ দৰে বন্দুকৰ ট্ৰিগাৰটো যোনটো, যদি তেওঁলোকে ৰিয়েকশ্যনটো যদি খঙৰ প্ৰকাশটো যদি কাৰোবাক এটা ঘোচা এটা মাৰি দিয়ে, কাৰোবাক এটা পাঞ্চ এটা মাৰি দিয়ে, সেই বহিঃপ্ৰকাশটোৰ ক্ষেত্ৰত পিছলৈ গৈ সেইটো তেওঁ ভৱিষ্যত জীৱনে সেইটো সমস্যাত ভোগ কৰিব। এই বহিঃপ্ৰকাশটো শিকাওঁতে আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব। সেইকাৰণে যে মই বাৰে বাৰে এটা কথাই কওঁ যে সদায় শিশুৰ ক্ষেত্ৰত ইম'শ্যনেল ডেভেলপমেণ্ট আৰু তেওঁলোকক সামাজিক ডেভেলপমেণ্ট আৰু ইয়াৰ লগতে ছ'চিয়েল ইম'শ্যনেল ডেভেলপমেণ্টটো, য'ত কেতিয়াবা আমি আউটডোৰ গেমৰ জৰিয়তে তেওঁলোকক ছ'চিয়েল ইম'শ্যনেল একেলগে বহুত ল'ৰা ছোৱালী খেলিব দিওঁ, একেলগে বহুত ল'ৰা ছোৱালী কিবা এটা এক্টিভিটিছ কৰিব দিওঁ, তেওঁলোকক লোৱা দিয়া, বন্ধুত্ব, তেওঁলোকৰ আদান প্ৰদান বা তেওঁলোকৰ মাজত কথা বতৰা, তেওঁলোকৰ আৱেগ, তেওঁলোকৰ ইম'শ্যনখিনি ইজনে সিজনৰ লগত আদান প্ৰদান কৰি তেওঁলোকে ছ'চিয়েল ইম'শ্যনেল ডেভেলপমেণ্টখিনি বিকাশ কৰে। গতিকে আমি অভিভাৱকেই হওক বা কেয়াৰ গিভাৰেই হওক,
বা কেয়াৰটেকাৰে হওক শিশুৰ যে ইম'চনেল ডেভেলপমেণ্ট পাৰ্টটো যথেষ্ট গুৰুত্ব দিব লাগে আৰু ইম'চনেল ডেভেলপমেণ্ট পাৰ্টটো এইটো কাৰণেই গুৰুত্ব দিব লাগে যে ভৱিষ্যত আজিৰ শিশু ভৱিষ্যত প্ৰজন্ম এই প্ৰজন্মখিনি এই নাগৰিকখিনি আমি যাতে তেওঁলোকৰ জীৱনটো বা অপৰাধমুক্ত এখন সমাজ হওক সেইকাৰণে আমি ইম'চনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিবলগীয়া আছে আৰু যথেষ্টখিনি গুৰুত্ব দিব লগা আছে তাৰ কাৰণে প্ৰথম ঘৰখনেই আমি গুৰুত্ব আৰোপ কৰিব লাগিব আমাৰ অভিভাৱকে সদায় আমি সৰুৱে যেনেকৈ ইম'চনখিনি বহিঃপ্ৰকাশ কৰোঁতে আমি তেওঁলোকক শিকাবলগীয়া থাকে তেনেহ'লে অভিভাৱকসকলেও ইম'চন কেতিয়াবা আমি খঙত আমি শিশুটোক খুব চিঞৰ বাখৰ কৰোঁ প্ৰত্যেকে নকৰিলেও কিছু গাৰ্জেনে অভিভাৱকে শিশুসকলক বৰ চিঞৰ বাখৰ কৰে বা কেতিয়াবা আমি খুব মাৰধৰ কৰিব লগা মই এইটো কণ্ট্ৰভাৰ্চিলে নাযাওঁ যে মাৰধৰ কৰিব লাগে নাই বা চিঞৰ বাখৰ কৰিব লাগে নাই মই এইটোৱে ক'ব বিচাৰিছোঁ যে কেতিয়াবা আমাৰ যেতিয়া শিশুটোৰ লগত কথাৰ মিল নাথাকে কেতিয়াবা আমাৰ যেতিয়া খং উঠে তেতিয়া আমি অলপ টাইম ধৈৰ্য ধৰি বা অলপ টাইম বহি আকৌ নতুনকৈ কথাখিনি কোৱাৰ ষ্টাৰ্ট কৰিব লাগে যেতিয়া আমি খঙৰ বহিঃপ্ৰকাশটো আমি যেতিয়া তেওঁলোকক চিঞৰ বাখৰ কৰি কৰোঁ বা তেওঁলোকক মাৰপিট কৰি কৰোঁ বা তেওঁলোকক গালি গালাজ কৰি কৰোঁ তেনেহ'লে তেওঁলোকেও শিশুসকলক আমাৰ পৰাই এইটোৱে তেওঁলোকে শিকি গৈ থাকিব যে আমি অলপ ধৈৰ্য সহকাৰে অলপ সময় ৰৈ তেওঁলোকক নতুনকৈ ষ্টাৰ্ট কৰি বা নতুন ধৰণে আকৌ কথা বতৰা পাতি তেওঁলোকৰ লগত সমস্যাটো সমাধান কৰিব লাগে ইম'চনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুখিনি জানিবলগীয়া কথা আছে বহুখিনি ক'বলগীয়াও কথা আছে আৰু আশা কৰোঁ যে আমি পিছত প্ৰত্যেকটা ষ্টেজত যিখিনি ডেভেলপমেণ্ট হয় শিশু অৱস্থাত ইম'চনেল ডেভেলপমেণ্ট বেলেগ হ'ব জন্মৰ পৰা 6 মাহলৈকে ইম'চনেল ডেভেলপমেণ্ট কিছু অলপ হ'ব 6 মাহৰ পৰা এবছৰলৈকে তেওঁলোকৰ ৰিয়েকশ্যন বেলেগ হ'ব এবছৰৰ পৰা 2 বছৰলৈকে ৰিয়েকশ্যন ইম'চনেল ডেভেলপমেণ্টখিনি তেওঁলোকৰ শিশুৰ বিকাশৰ ক্ষেত্ৰত আমি দেখা পাই থাকোঁ প্ৰত্যেকটা ষ্টেজতে শিশুৰ ইম'চনেল ডেভেলপমেণ্ট আছে আৰু আমি পিছৰ ভিডিঅ'টোত আমি যদি আপোনালোকে বিচাৰে তেনেহ'লে প্ৰত্যেকটা ষ্টেজ ৱাইজ আমি ইম'চনেল ডেভেলপমেণ্ট বা ছ'চিয়েল ইম'চনেল ডেভেলপমেণ্টৰ ওপৰত বিতংভাৱে এটা ভিডিঅ' প্ৰস্তুত কৰিম আশা কৰোঁ যিখিনি পাৰোঁ নিজৰ অভিজ্ঞতাৰে নিজে লাগি থকা শিশুসকলক এজন শিশু উন্নয়ন বিষয়া হিচাপে লাগি থকা শিশুসকলৰ লগত যি ধৰণৰ অভিজ্ঞতা আছে তাৰ ওপৰত কিছু সংখ্যক অভিজ্ঞতা আপোনালোকৰ ইম'চনেল ডেভেলপমেণ্টৰ ওপৰত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভৱিষ্যতলৈ এনেধৰণে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আপোনালোকৰ পৰা সহযোগ পাই থাকিম বুলি আশা থাকিম ধন্যবাদ